নমস্কাৰ মই নৱজ্যোতি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হয় আপোনালোকে শেষলৈকে চাব কাৰণ ইয়াত কেইটামান গুৰুত্বপূৰ্ণ কথা কম যিকেইটা কথা নেকি আপোনালোকে যদিহে ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ 2025 চনত যেনে প্ৰকাৰ হ'লে এটা চাকৰি হোৱাৰ সম্ভাৱনা থাকিব যদিহে আপুনি এইকেইটা ৰুল ফ'ল' কৰে মই যিখিনি কথা কওঁ আপুনি যদি শুনে কিছুমানৰ শুনা ধৈৰ্য তেওঁলোকে শুনিব নালাগে তেওঁলোকে স্কিপ কৰিব পাৰিব কাৰণ ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হ'ব যিহেতু আপোনালোকে জানে যিসকলৰ ধৰক এতিয়া পৰীক্ষা বেয়া হ'ল এডিআৰই পৰীক্ষা যিসকলে কাট অফৰ ভিতৰত তেওঁলোকৰ মাৰ্কছটো নাহে ধৰক কাৰোবাৰ 60 পাব পাৰে কোনোবাই হয়তো 50 পাব পাৰে কোনোবাই হয়তো 55 বা 70 পালে ধৰক কিন্তু কাট অফৰ ভিতৰত নপৰিলে কাট অফ ধৰক 80 গুচি গ'ল বা 85 গুচি গ'ল মই ধৰি লৈছোঁ মানে তেওঁ কোটো নেপালে ধৰক ড্ৰাইভাৰটো নেপালে লগতে তেখেতে গ্ৰেড 3 যিটো ডিগ্ৰী লেভেল হেতুটো আটো নেপালে লগতে এইচএস লেভেলটো নেপালে কোটোৱে নেপাল তেওঁ কি কৰিব এতিয়া তেওঁৰ ওচৰত কেইবাটাও অপচন আছে মই হেইকেইটা অপচনৰ সম্পৰ্কে জনাম কাৰণ আপোনালোকৰ যেটো এটা চাকৰি অতি প্ৰয়োজন মানে আপোনালোকে বহু বছৰ পঢ়িছে কিন্তু আপোনাৰ চাকৰি হোৱা নাই তাৰ কাৰণে আপোনালোকৰ কাৰণে যেটো এটা সুবৰ্ণ সুযোগ 2025 চনটো আপোনাৰ কাৰণে এটা সুবৰ্ণ সুযোগ বুলি ক'লেও ভুল কৰা নহব 2025 চনত 90000 চাকৰি মই ক'ত কিমান চাকৰি আছে মই আপোনাক জনাই দিব বিচাৰিছো আৰআৰবি এনটিপিসিত আছে 11558টা পদ যথেষ্ট পদ আছে আপোনালোকে যিসকলে এপ্লাই কৰা তেওঁলোকে এপ্লাই কৰি দিওক এতিয়াও যেটো অন্তিম তাৰিখ যোৱা নাই লগতে আৰআৰবি টেকনিচিয়ানৰ পদ আছে 14298টা পদ 14298টা পদ আৰআৰবি টেকনিচিয়ানৰ আৰু এসএসসি কনষ্টেবল জিডি পোষ্ট আছে 39481টা পোষ্ট 39481টা পদ আছে এসএসসি কনষ্টেবল জিডি যথেষ্ট পদ আছে আৰু যেটো অসমীয়া মিডিয়ামত যেটো কোৱেশ্চনসমূহ আহিব গতিকে আৰু আৰআৰবি যেটো এনটিপিসি তাতো অসমীয়া মিডিয়াম আছেই গতিকে কেইবাটাও ল্যাঙ্গুৱেজ থাকিব অকল অসমীয়া বুলি কোৱা নাই কেইবাটাও ল্যাঙ্গুৱেজ দিছে গতিকে যেটো ল্যাঙ্গুৱেজে আপুনি ভাল পায় হেতু সিলেকশন কৰিব হেতু ল্যাঙ্গুৱেজকলৈ সমস্যা কিছুমান আছিল যে কিছুমানে ধৰক এটা হিন্দী আৰু ইংলিছ ভালকে নাজানে তেওঁ অসমীয়াটো ভালকে জানিলে তেওঁলোকে পৰীক্ষাটো কোৱালিফাই কৰিবৰ কাৰণে তেওঁ মানে ভাল হ'ব গতিকে তেওঁলোকৰ কাৰণে এটা মানে স্পেশাল চান্স এটোটা আৰু আসাম পুলিচৰ পদ আছে 5563টা পদ যেটো নেকি এতিয়া পিইটি টেষ্ট হৈ আছে মানে ফিজিক্যাল টেষ্ট যেটো হৈ আছে গতিকে যিসকলে কোৱালিফাই কৰিব তেওঁলোকে নেক্সট যেটো এক্সাম মানে সেই এক্সামক তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব গতিকে 5563টা পদ যেটো আছে আসাম পুলিচৰ এতিয়াও পৰীক্ষা যেটো অনুষ্ঠিত হ'বলৈ বাকি আছে গতিকে এইকেইটা পৰীক্ষা যদি আপুনি ভালকে দিয়ে টোটাল পদ কিমান হ'ব আপুনি কৈ দিব বিচাৰিছো টোটাল পদ আপোনাৰ ইয়াত 70900টা পদ হ'ল টোটালটো কিন্তু তাৰ লগতে মই যেটো আপোনালোকে জানে যে যিসকলে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ কাৰণে পদ আছে 9000টা পদ টোটাল 80000টা পদ হৈ গ'ল আৰু লগতে অন্যান্য যিসমূহ পদ ইতিমধ্যে খালী হ'ব সেই পদসমূহৰ কাৰণে যেটা এডভাৰটাইজমেন্ট প্ৰকাশ কৰিয়ে আছে কমকে নিযুক্তি হৈ আছে কৰবাত ধৰক কলেজত বিআৰ প্ৰয়োজন হ'ল তাতো নিযুক্তি হৈ আছে তেনেকেতো 200 100কে বহুত নিযুক্তি হৈ আছে টোটাল প্ৰায় 90000 পদ ইতিমধ্যে 2025 চনত নিযুক্তি হ'ব গতিকে 2025 চনটো আপোনাৰ কাৰণে এটা সুবৰ্ণ সুযোগ আপুনি যেনে প্ৰকাৰ হ'লে এটা চাকৰি লোৱাৰ চেষ্টা কৰিব কাৰণ এটো এটা স্পেশাল চান্স আৰু নেক্সট এনেকুৱা ধৰণৰ মানে এডভাৰটাইজমেন্ট হয়তো নকৰিব পাৰে গতিকে তাৰ কাৰণে আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী কিনি ভাল ধৰণে যদি জানে তেতিয়াহ'লে আপোনাৰ গোটেইকিটা এক্সাম কোৱালিফাই কৰিবৰ কাৰণে ভাল হ'ব গতিকে আপোনালোকে যদি এডিআৰই কাৰণে প্ৰিপাৰেচন কৰি আছিল এতিয়া যদি আপুনি ব্ৰেক দি নিদিয়ে একেৰাহে যদি কৰি থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কোৱালিফাই কৰিব পাৰিব যদি আপুনি ব্ৰেক দিয়ে তেতিয়াহ'লে আপুনি পঢ়ি যোৱাখিনি আকৌ পাহৰি যাব আকৌ ৰিভাইজ কৰিব লাগিব গতিকে ৰিভাইজ কৰিব নালাগোতে ধৰক ৰিভাইজ আকৌ কৰিব নালাগে ধৰক তেনেকুৱা পাই যদি আপোনালোকে এতিয়া পাই যদি ধৰক ষ্টাৰ্ট কৰি দিয়ে তে বৰ বেছি ৰিভাইজ কৰি থাকিব নালাগে কাৰণ যিখিনি পঢ়িলে আপোনাৰ এতিয়া মনত আছে আপুনি যদি এইখিনি পঢ়াখিনিকে যদি এক মাহৰ পিছত চাই তেতিয়াহ'লে আপুনি আকৌ পঢ়িব লাগিব সেই কাৰণে আপোনাৰ কোৱালিফাই কৰাৰ ক্ষেত্ৰত অসুবিধা হৈ আছে মানে এক মাহ দিন গ্যাপ লোৱাৰ পিছত বা দুমাহ তিনিমাহ দিন গ্যাপ লোৱাৰ পিছত আপুনি আকৌ যদি পুনৰ পঢ়া ষ্টাৰ্ট কৰে তেতিয়াহ'লে আকৌ ৰিভাইজ কৰিবলগীয়া হয় আকৌ চাবলগীয়া হয় আৰু নতুন যেটো কাৰেন্ট এফেয়াৰ্স বিলাক আহি থাকে আকৌ সেইখিনি পঢ়িবলগীয়া হয় গতিকে কি হয় বাহি গৈ থাকে ডাবল হৈ গৈ থাকে ডাবল হৈ যোৱাৰ কাৰণে কি হৈছে
বহুখিনি কথা আমি মনত ৰাখিব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ কোৱালিফাই কৰাৰ ক্ষেত্ৰত অসুবিধা হয়। গতিকে আমি পূৰ্বৰ যিখিনি জানিবলগীয়া আছে সেইখিনি যদি আমি আগতীয়াকৈ যদি কমপ্লিট কৰি থওঁ তেতিয়াহ'লে নতুন যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আহি থাকিব সেইবিলাক আমি ভাল ধৰণে চাব পাৰিম, কাৰণ সময় তাত দিব পাৰিম। আমি নতুন কাৰেণ্ট এফেয়াৰ্ছবিলাকক সময় দিব নোৱাৰোঁ, পুৰণিখিনিকে আমি পঢ়ি শেষ কৰিব নোৱাৰোঁ। আৰু ইতিমধ্যে আপোনালোকে জানেই যে কুৱেশ্যনবিলাক যিহেতু খেলি মেলিকৈ দিয়ে, এতিয়া ইডেৰী পৰীক্ষাত যিটো খেলি মেলিকৈ দিছে, আৰু এনেধৰণে পৰীক্ষাসমূহ যিটো পাতিব পৰৱৰ্তী পৰ্যায়ত আছাম পুলিচেই হওক বা অন্যান্য যিসমূহ এক্সাম আহি আছে সেইসমূহ পৰীক্ষাত এনেকৈ কুৱেশ্যনবিলাক অলপ খেলি মেলিকৈ দিব, মানে মেথছৰ এটা, তাৰ লগত এটা জিকে থাকিব, তাৰ লগত এটা ইংলিছৰ এটা কুৱেশ্যন থাকিব, এনেধৰণে দিব পাৰে, য'ত নেকি আপোনাৰ মাইণ্ডছেটটো মানে কি হ'ব, মানে খেলি মেলি হৈ থাকিব। মানে আপুনি এটা মেথছ কৰিলে, আকৌ এটা জিকে কৰিলে, মানে আপুনি ধৰক জিকেখিনি ভাল ধৰণে মনত ৰাখি গৈছিলে, আকৌ আপুনি মেথছ কৰোঁতে পাহৰি গুচি গ'ল, অলপকৈতো কিবা এটাতো খেলি মেলি হৈ থাকে ন, তেনেকৈ বহুতে পাহৰি যায় মানে। গতিকে ভালকৈ কনচেপ্টটো যদি ক্লিয়াৰ কৰি যোৱা নাযায় তেতিয়াহ'লে কিন্তু সমস্যা হ'ব মানে। সেইকাৰণে এতিয়া ৰিডিংটো বেছি কৰিব লাগিব। আগতে আপুনি যেনেধৰণে পঢ়ি আছিলে সেইধৰণে পঢ়ি দিলে নহ'ব, অলপ স্পীড লিমিটটো বঢ়াব লাগিব। আৰু লগতে আপুনি ধৰক এতিয়া পইচা খৰচ কৰিবলৈ খুব টান পালে, এডেৰী যিটো এক্সাম হৈ গ'ল, তাত আপুনি ধৰক এতিয়া কাৰোৰ পৰা মানে কোৰ্চ নল'লে, কিছুমানে বিক্ৰী কৰি আছেতো এটা কোৰ্চৰ নামত 2000 হওক 3000 হওক, কোনোবাই মানে 500 টকাতে বিক্ৰী কৰিছে, কোনোবাই আকৌ ধৰক 300 টকা 400 টকাতে বিক্ৰী কৰি আছে, কোনোবাহে ধৰক 2000-3000 টকাত বিক্ৰী কৰিছে, মানে সেইখিনি APSC লেভেলৰ নোট সেইখিনি ধৰক 2000-3000 টকাত বিক্ৰী কৰিছে কোনোবাই। গতিকে সেইখিনি নোট কিনাৰ আপোনাৰ প্ৰয়োজন নাই, আপুনি কোনোবাই 500 টকা বা 1000 টকাত বিক্ৰী কৰি আছে, সেইখিনি নোটটো আপোনাৰ ল'ব পৰা ক্ষমতাটো আপোনাৰ আছে হয়তো, কিয় নাথাকিব। আপুনি ধৰক এতিয়া দুদিন মাংস নাখালে আপুনি কি কিনিব নোৱাৰিব নেকি? তেনেকুৱা এটা মানে কোৰ্চ এটা আপুনি কিনিব নোৱাৰিব নেকি? এদিন মাংস নাখালে হ'ল, 1 কেজি গাহৰি মাংসৰ দাম আপোনাৰ 500 টকা হৈ গ'লগৈ। গতিকে 1 কেজি গাহৰি মাংস আপুনি নেখালে থাকিব নোৱাৰিব নি এটা দিন? গতিকে তেনেকৈ আমাৰ পইচা বহুত যায় মাংসৰ নামত, মানে পাৰ্টি কৰাৰ নামত আমাৰ বহুত পইচা যায়, কিন্তু আমি এটা কোৰ্চ ল'ব নোৱাৰোঁ। মানে কোনোবাই এটা কোৰ্চ বিক্ৰী কৰিছে, তাকো আমি তাত কওঁ যে আপোনালোকে কিয় ইমান পইচাটো বঢ়াই দিছে। সেইটো আচলতে যিসকল মানে শিক্ষিত ল'ৰা ছোৱালী যিসকলে বুজি পায় যে এটা কোৰ্চ বনোৱাৰ নামত কিমান কষ্ট হয়, মানে কিমান অধ্যয়ন কৰিব লাগে, এনেই যি টি এটা কুৱেশ্যন তাত দি দিব নোৱাৰিতো। কুৱেশ্যনটো নেকি পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন তাত মানে তাত সংলগ্ন কৰিব লাগিব। গতিকে পৰীক্ষাত অহা কুৱেশ্যনটো বাছি উলিয়াওঁতে কিছু সময় লাগে, কিছু টাইম দিব লাগে, তাৰ নামত টাইপিং কৰা কিবা কিবি কিমান মানুহ জড়িত হ'বলগীয়া হয়। এটা PDF বনোৱা মানে বহুখিনি কুৱেশ্যন দৰকাৰ হয়, গতিকে কাৰোবাৰ পৰা কালেক্ট কৰিবলগীয়া হয়, তেনেকৈতো মানুহ এজনে কৰিবলৈ গ'লে বহুত কষ্ট হয়। যদি তাত 2-3জন থাকে তেতিয়াহ'লে অলপ কষ্ট কম কৰিলেও হৈ যায়। কিন্তু তেনেকৈ এটা PDF বনাই আপোনালোকক বিক্ৰী কৰে কোনোবাই, XYZ যোনেই নহওক মানে বিক্ৰী কৰে আপোনাক। যদিহে আপুনি সেই PDFটো লয় তেতিয়াহ'লে আপোনাৰ নিশ্চয় বেনিফিট হ'ব, তাত লছ হোৱাৰ কোনো কথাই নাথাকে। কোনোবা এটা PDF লোৱা মানে আপোনাৰ কোনো লছৰ ঘৰত নাথাকে, কাৰণ আপুনি সেই PDFটো অকল যে এডেৰীৰ কাৰণেই যে কামত আহিবতো নহয়, অন্যান্য পৰীক্ষাসমূহতো কামত আহিব। কাৰণ এতিয়া আপোনালোকে জানে যে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামত ধৰক অকল মানে কিতাপৰ বিষয়বস্তু আহিব নেকি, কিতাপৰ বাহিৰৰ প্ৰশ্ন নাহিব নেকি, তাত কোৱাই হৈছে গোটেই চিলেবাছত, মানে অসম হিষ্ট্ৰীৰ ওপৰত বা অসমৰ বিখ্যাত ব্যক্তিসকলৰ ক্ষেত্ৰত যিটো প্ৰশ্ন আহিব, গতিকে সেইখিনি প্ৰশ্ন এই যিটো এডেৰী PDFতো আছিলে, গতিকে সেইখিনি কামত আহিব মানে। গতিকে আপোনালোকে সেইখিনি ইগনোৰ নকৰিব যে এইখিনি আমি এডেৰীৰ কাৰণে পঢ়িলোঁ, এতিয়া এইখিনি বাদ দি দিম, এতিয়া আছাম টেটৰ কাৰণে বেলেগ এভাগে আমি পঢ়িম। এইটো নহয়, আচলতে চবেই চাই থাকিব লাগে। ক্ৰমান্বয়ে আপোনালোকে যিমান পাৰে সিমানখিনি চাওক, যিখিনি এতিয়া আপোনাৰ থাকি গ'ল এডেৰী পৰীক্ষাত যিখিনি আপুনি চাবলৈ থাকি গ'ল, সেইখিনি যদি আপুনি পুনৰ চাই তেতিয়াহ'লে আপোনাৰ যিকোনো পৰীক্ষা, এতিয়া কেইবাটাও পৰীক্ষা যিটো আহি আছে, গতিকে সেই পৰীক্ষাসমূহত আপোনাৰ কোৱালিফাই কৰিবৰ কাৰণে কিছু সুবিধা হ'ব। যিসকল ধৰক এতিয়া পৰীক্ষা বেয়া কৰিছে তেওঁলোকে নিৰাশ হ'ব নালাগে, কাৰণ এতিয়াও আপোনাৰ ওচৰত 90,000 চাকৰি আছে, কিন্তু 90,000 চাকৰিৰ ভিতৰত আপুনি যিকোনো এটা ল'ব পাৰিব, কাৰণ পৰীক্ষাসমূহ একেদিনাই নহয়। এতিয়া RRB NTPC পৰীক্ষাটো এটা বেলেগ ডেট থাকিব, যিহেতু পোষ্ট বেলেগ বেলেগকৈ দিছে আৰু এডভাৰটাইজমেণ্টো বেলেগ বেলেগকৈ দিছে, গতিকে পৰীক্ষা বেলেগ বেলেগকৈ হ'ব। SSC কনষ্টেবলৰ পৰীক্ষাটো বেলেগকৈ হ'বই, গতিকে আছাম পুলিচৰ পৰীক্ষাটো বেলেগকৈ হৈয়ে আছে, একেলগেতো পৰীক্ষাৰ পতা নাই। গতিকে একেলগে পৰীক্ষা পাতিলেহে আমাৰ মনটো বেয়া লাগে, কাৰণ যিকোনো এটা পৰীক্ষা ভাল নহ'লে যিটো পৰীক্ষাসমূহ বেলেগ বেলেগ ডেটত পাতিব, ইটোৰ পিছত সিটো যিটো পৰীক্ষা পাতিব, গতিকে আপুনি পঢ়াখিনি মানে কি কৰিব লাগিব,
সেইখিনিয়ে অলপ ইফাল সিফাল হ'ব অলপ বেছিকৈ চাব লাগিব মানে আগতে যিখিনি পঢ়িছিল তাতকৈ অলপ বেছি চাব লাগিব গতিকে যিসকল এতিয়া প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে কৰি থাকক মোৰ ফালৰ মই এইখিনিয়ে জনাইছোঁ আপোনালোকক আৰু লগতে যিসকল এতিয়া চিটেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এতিয়া এডিআৰ কাৰণে মেথছখিনি প্ৰিপেৰেশ্যন কৰিলে গতিকে মেথছখিনি কমকৈ চালেও হ'ব তেওঁলোকে অন্যান্য যিসমূহ মানে তাত বিষয় আছে সেইখিনি চাব লাগে এতিয়া পেডাগজিখিনি চাব লাগে আৰু লগতে তেওঁলোকে চাব লাগিব ইংলিছ আছামিজ যিখিনি তাত চিলেবাছৰ ভিতৰত আছে সেইখিনি চাব লাগে গতিকে তেনেধৰণে আপোনালোক প্ৰিপেৰেশ্যন কৰি থাকক যিকোনো এটা পৰীক্ষা হ'লেও আপুনি মানে উত্তীৰ্ণ হ'ব পাৰিব কাৰণ এতিয়া চিটেট উত্তীৰ্ণ হ'লেও আপোনাৰ হৈ যাব পাৰে চাকৰি কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে 2025 চনত পুনৰ এডভাৰটাইজমেণ্ট কৰিব LPUP গতিকে 2025 চনত আপোনাৰ চাকৰিটো হোৱাৰ সম্ভাৱনা থাকিব কাৰণ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে পুনৰ 8000 পদৰ নিযুক্তি হ'ব বুলি কৈছে গতিকে 8000 হওক বা যিমান হাজাৰে নহওক লাগিলে এডভাৰটাইজমেণ্টটো কৰিব গতিকে তাৰ কাৰণে আপোনালোক প্ৰিপেৰেশ্যন কৰি আছে এতিয়া পায় কিছুমানে কৰিছে কিছুমানে কাৰণ এতিয়া নিশ্চয় বহুতে কৰিব আজিৰ পৰা গতিকে মোৰ ফালে মই এইখিনিয়ে জনাইছোঁ আৰু যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম